জগতগুৰু শংকৰাচাৰ্যৰ মাৰ্গদৰ্শন বিজেপিৰ প্ৰয়াগৰাজত দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, সৰ্বানন্দ সোণোৱাল আৰু বহুতো ধৰ্মগুৰুক ভোগ প্ৰসাদ বিতৰণ বিজেপি নেতাকৰ্মী। শুকুৰবাৰে প্ৰয়াগৰাজৰ শ্ৰী শ্ৰী গোবৰ্ধনপুৰীৰ পীঠাধীশ্বৰ শ্ৰী অধ্যক্ষানন্দ দেৱতীৰ্থ মহাৰাজৰ সেৱা কেন্দ্ৰত উপস্থিত অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া। শইকীয়াক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাসহ কেইবাগৰাকীও বিজেপি কৰ্মী। বিজেপিৰ নেতাকেইজনে পীঠাধীশ্বৰজনৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু সেৱা কেন্দ্ৰত উপস্থিত হোৱা ধৰ্মগুৰুসকলক দুপৰীয়াৰ ভোগ প্ৰসাদো বিতৰণ কৰে। ইফালে প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি। ত্ৰিবেণী সংগমত স্বামী পুত্ৰ সহিতে স্নান কৰে সাংসদগৰাকীয়ে। লগতে মা গংগাৰ ওচৰত সমূহ ৰাইজৰ সুখ শান্তি সমৃদ্ধি তথা মংগলৰ কামনাৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় সাংসদগৰাকীয়ে। ইয়াৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ বহু কেইগৰাকী নেতা কৰ্মী উপস্থিত হয় প্ৰয়াগৰাজত। উল্লেখ্য যে বিগত বৰ্ষতো জগতগুৰু শংকৰাচাৰ্যৰ নেতৃত্বত 8দিনীয়া কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰ মহাবিদ্যালয়ত অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত কৰা হৈছিল। 5টাকৈ কুণ্ডত পূৰ্ণাহুতিৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত হৈ পৰিছিল গুৱাহাটী মহানগৰ। ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদৰ আধাৰত সম্পন্ন কৰা হৈছিল এই অতিৰিক্ত মহাযজ্ঞৰ অনুষ্ঠান। যজ্ঞৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছিল বিভিন্ন ধৰ্মীয় অনুষ্ঠান। যজ্ঞ ক্ষেত্ৰৰ পৰা বশিষ্ঠ মন্দিৰলৈকে কৰা হৈছিল এক ব্যতিক্ৰমী জলযাত্ৰা। ভজন কীৰ্তন বৰগীতৰ পৰা গুৰু শংকৰাচাৰ্যৰ অমৃত বচনেৰে প্ৰতিদিনাই মুখৰিত হৈ পৰিছিল যজ্ঞস্থলী। আৰু সেইজন জগতগুৰু শংকৰাচাৰ্যৰ চৰণ সেবিবলৈ প্ৰয়াগৰাজত উপস্থিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ বহু কেইগৰাকী নেতাকৰ্মী। নিউজ ডেস্ক ৰিপোৰ্ট, টিভি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।